স্বাগতম ৰাইজ আপোনালোকলৈ নতুন ভিডিঅ' এটা আগবঢ়াইছো। আজি মই উপস্থিত আছো বাইহাটা চাৰিআলি ৰঙিয়া পথত, মানে ৰেস্কা ষ্টেণ্ডত আছো। মানে ৰেস্কা বিলাখনৰ যিবিলাক মানে ড্ৰাইভাৰ আছে সিহঁতৰ মানে পানীত হাঁহ নচৰা অৱস্থা হৈ গৈছে। যিটো তাৰমানে বানপানী গৈছে, মানে ভেকৰ মূৰৰ হলি লৈ যোৱা বানপানী, সেই বানপানীটোৰ কাৰণে মানে এই দাদাহঁতৰ মানে ৰিক্সাৰ ভাড়া একেবাৰে নোহোৱা হৈছে। আচ্ছা, আপোনালোকক শুনাই আছো আমি। এই মোৰ লগত ভাইটি আছে। ভাইটি, ৰেস্কা কেনেকুৱা চলি আছে ভাড়া? ভাড়াটো একেবাৰে বেয়াই কণ্ডিশ্যন, চলিব নোৱাৰা অৱস্থা হৈছে। তথাপিতো আৰু তাৰে মাজতে আৰু এটা কথা কওঁ, ভাড়াটো বাদেই, আমাৰ যিটো বাইপাছ আছে, আচ্ছা, বাইপাছৰ পৰা বাইহাটা চাৰিআলিলৈকে ৰঙিয়াৰ লাইনত একেবাৰে গাড়ী নহয়, তাতে একেবাৰে ৰিক্সাত ঠেলাও নচলে। খোজকাঢ়ি অহাৰ উপায় নাই। মানে গাটা কি কৰি আছে চাব লাগে, চাব লাগে। ঠিকেদাৰগিলা অকল বেলেগ কামত নল'ব কি আপোনাৰ ৰাস্তাৰ কামটো চাব লাগে, কৰিব লাগে। আমাৰ বহুত অসুবিধা হৈছে। এতিয়া আমাৰ কাৰণে ভাড়া মাৰিব ইচ্ছা নাযায় আমাৰ। এই বাইপাছৰ পৰা চাৰিআলি গেলে এইখিনি অহাৰ অৱস্থা এনেকুৱা বেয়া। আপোনালোকে আহকচোন, চাওক, এনে মানুহ ওলাই আহক, ৰাস্তাটো কেনেকুৱা অৱস্থা। খোজকাঢ়ি অহাৰ অৱস্থা, বৰষুণ গাড়ী তেজপুৰীয়া গাড়ী যিটো উৎপদ, একদম বোকা আচ্ছা, মই জানা মতে মানে স্কুলৰ ল'ৰা ছোৱালী মানে ই-ৰিক্সাৰ পৰা পঢ়ছি। কৰাটো হয় আমাৰ হাজে লাইনৰ আমি ভাড়া মাৰোঁ। হাজে লাইনৰ ল'ৰা কলেজত ল'ৰা ছোৱালী তাতে গাড়ী পাল্টি হৈ পৰিছে, পৰি ভৰি কাৰোবাৰ ভৰিত চাল লৈছে, কাৰোবাৰ আঁঠুত চাল লৈছে, আৰু আপোনাৰ হাতত দেখুৱাইছে, মোবাইলো পৰি থাকে। বহুত গাড়ী বহুত পাল্টি হৈছিলে। এটা আছে চাৰিআলিতে থাকে গাড়ী, হাজে লাইনৰ গাড়ী, আমিও হাজে ভাড়া মাৰোঁ। বহুতখন গাড়ী পাল্টি হৈছে। বাইহাটা কমলপুৰত নতুন নতুন গাড়ী কিনে বেয়াই লাগে দেখা পাই। আমিতো বাইপাছৰ চাৰিআলি মাৰি থাকোঁ, পাল্টি হওক, বহু গাড়ী পাল্টি হয়, দেখিলে গমেই পাবা। বাইপাছৰ মানে ল'ৰা ছোৱালী কেইটাৰ কিবা ইনজিঅৰ হৈছে নে? ইনজিঅৰ হৈছে, সিহঁতৰ চাল তাল গৈছে, মাথাত দুখ পাইছে, ভৰিত দুখ পাইছে, এনেকুৱা আৰু। মানুহ মানে দেখাই পাইছো, আমি নিজে দাঙি তুলি দিওঁ গাড়ী। ঠিক আছে, ধন্যবাদ। চাওক গাইজ, আপোনালোকে ই-ৰিক্সা চাওক, এই মানে ৰাস্তাৰ কাৰণে ক'তো যাব পৰা নাই। এই মানে দাদাহঁতে কৈ আছে কি ৰেস্কা চাৰখান পাঁচখান উল্টি উল্টি পৰিল, এনেকে ৰেস্কাবিলাক মানে ৰাখি থৈ দিছে। আৰু সেইফালে আছে ৰিক্সা, চব ফালে আছে ৰিক্সা, মানে ভাড়া নায়ে বুলি কৈছে। কোনোবা কৈছে 50 টকা পাওঁ, কোনোবা কৈছে 100 টকা পাওঁ দিনটোত ৰিক্সাৰ ভাড়া মাৰি। গাইজ, আপোনালোকে খাল নিশ্চয় দেখছে, বহুত খাল দেখছে, পুখুৰী দেখছে, কিন্তু মেইন ৰাস্তাত আপোনালোকে খাল দেখা নাই। এই এটা খাল, বৰ্তমান খালটো যেতিয়া মাটি দিছে, খালটো এতিয়া পুত গৈছে। এই খালটোত ই-ৰিক্সা পৰি স্কুলৰ ল'ৰা ছোৱালীৰ ছাল চামৰা গোটাই গৈছে। আপোনালোকে খালটোত দেখি চাওকচোন। আৰু এইফালে এটা আছে, আপোনালোকে চাওক, মানে ৰেস্কা আহিবার উপায় নাই, গাড়ী কেইখন কিবা কৰি যাই আছে। এফালে এইটো চাওক, মানে এই গাটাটোতো পচি ই-ৰিক্সা কমপ্লিট পৰি গৈছে, 4-5খন ই-ৰিক্সা পৰি গৈছে। মানে এই গাটা কেইটাত আপোনালোকে গাটা চাওক, কেনেকে এই ৰিক্সাবিলাক আহি আছে আপোনালোকে চাব। চাওক গাইজ, এই গাটাটো দি ই-ৰিক্সাখন আহি আছে, আপোনালোকে চাওক। চাওক গাইজ, কিমান কষ্টৰ মাজেদি গাটাটো দি আহি আছে এই ৰিক্সাখন। দাদা, বহুত কষ্ট হৈছে নেকি? ঠিক আছে দাদা, ধন্যবাদ। যাওক। চাওক গাইজ, এই ৰিক্সাখন আহি আছে, চাওক গাইজ, আপোনালোকে কিমান কষ্টৰ মাজেদি আহি আছে। চাওক গাইজ, এফালে গাটা, কেনেকুৱা বহুত কষ্ট হৈছে ন দাদা? চাওক গাইজ, ই-ৰিক্সাখন কেনেকে আহি আছে, মানে ৰাস্তাত আহিব পৰা একদম শক্তিয়ে নাই। এই বহুত গাটা ন? চাওক গাইজ, এই ই-ৰিক্সাখন আহি আছে, গাটাত নামে দিব এতিয়া। চাওক গাইজ, কিমান কষ্টৰ মাজেদি আহি আছে ই-ৰিক্সাখন। অ দা, গাটাত বহুত কষ্ট হৈছে ন? আচ্ছা,
এই মোৰ লগত ভাইটি আছে, ভাইটিয়ে তোমালোকৰ ৰিক্সাৰ ইনকাম কেনেকুৱা চলি আছে যিহেতু মানে চাৰিওটাতে বানপানী? এতিয়া বৰ্তমান আমাৰ আৰ্থিক অৱস্থা বহুত বেয়া, মানে ৰাস্তাও বেয়া হৈছে আৰু প্লাছ গাড়ীও বহুত হৈছে। দিনত মানে 150-120 টকা এনেকুৱা ভাড়া হয়, আমি কেনেকে চলিম? মানে এপৰ মানে আৰু বাঢ়াব পৰা নাই আৰু। নাই অৱস্থা বহুত বেয়া হৈছে আৰ্থিক অৱস্থা। আমাৰ বাৰু কিবা এটা চলিব পৰা যায়, আমাতকৈ আৰু নিম্ন শ্ৰেণী আৰু অৱস্থা বেয়া না। সেইকাৰণে মানে অনুৰোধ আৰু মানে চৰকাৰে আমাক কিবা এটা কৰাৰ কাৰণে অনুৰোধ কৰিলো আৰু। ঠিক আছে, লগত দাদা আছে। দাদা নমস্কাৰ, নমস্কাৰ, আপোনালোক স্বাগতম জনালো আপোনাক। স্বাগতম জনাইছো। আচ্ছা ঠিক আছে, ধন্যবাদ। ময়ো আপোনাক স্বাগতম জনাইছো। আপোনালোকৰ ৰিক্সাৰ ইনকাম কেনেকুৱা চলি আছে? বহুত বেয়া, পানীত ভাল অৱস্থা, নচলা অৱস্থা। আচ্ছা। আৰু ৰাস্তা ঘাটৰ অভাৱটো মনৰ প্ৰায় বহুত বেয়া। আৰু বৰ্তমান যিবিলাক গাঁথা বাইপাছত বহুত ৰিক্সা আমাৰ উলটি পৰিছে বৰ্তমান। ৰিক্সা উল্টি পৰছি। বৰ্তমান মোৰ 4জন পৰিয়াল চলাবৰ উপায় নোহোৱা হৈ গৈছে। বেয়া পৰিস্থিতি আৰু। এনে ডেইলি কেইটকামান মানে মাৰি আছা ৰিক্সাত? ৰিক্সাৰ ভাড়া আপোনাৰ 300 টকা পাওঁ, কেতিয়াবা 400 টকা। বজাৰ লাগে, 1 কেজি দালিৰ দাম মোটামুটি আজিকালি 120 টকা। ফ্ৰিজলৈ 1 লিটাৰ নিব লাগে 150 টকা। 300 টকা গুচিয়ে যায়। ঘৰত কি দিম, কিস্তি কি মাৰিম, এনেকুৱা পৰিস্থিতি আমাৰ। ঠিক আছে, ধন্যবাদ। হেমন্ত দা, কওকচোন। আচ্ছা যিয়ে নহওক আপোনালোকৰ ৰিক্সাৰ ইনকাম কেনেকুৱা চলি আছে? একদম দাদা এতিয়া ভাল নহয়। এতিয়া ৰাস্তা ঘাটৰ কাৰণে আমাৰ ৰাস্তাত গাড়ী ভালকৈ চলাব পৰা নাই। এইবিলাক যিবিলাক দ গাঢ়া হৈ গৈছে, ৰিক্সাবোৰ পাল্টি হৈ গৈছে। যোৱা ৰাতিও এখন ৰিক্সাৰ ড্ৰাইভাৰে কষ্ট কৰি বন্ধনৰ পইচা লৈ এটা মোবাইল লৈছিলে, মোবাইলটো পানীত যায় হেতিয়াই থাকোঁতে ট্ৰাকাখনে গুড়া কৰি থৈ গৈছে মোবাইলটো। প্লাছ ডাঙৰ গাড়ীবিলাকে ঠেকচা মাৰি আমাৰ পেচেঞ্জাৰবিলাককো লেতেৰা, কলেজৰ ছোৱালী হওক, স্কুলৰ ল'ৰা ছোৱালী হওক, মানে গাড়াৰ পৰা পানী পৰি যায়। গাড়াৰ পৰা পানী ছিটিকি যায়, বহুত অসুবিধা হৈছে। প্ৰশাসনে এইবিলাক অলপ চকু দিলে ভাল হয় আৰু। আচ্ছা ঠিক আছে, ধন্যবাদ।